হে ৰাম ভকতৰ সুহৃদ পৰম প্ৰাণ সম তাংকে বুলি নাৰায়ণ জানা নৃপুতম হেনবা বুলিবা সিটো নাৰায়ণ তত্ত্ব জানিলো আচন্ত সমস্তৰ হৃদয়ত কোনমতে কেতি ক্ষণে সোৱন্ত সাক্ষাৎ কহিব নৃপতি তাৰ উত্তৰ তোমাত ভকতজনৰ বাবে সুহৃদ প্ৰাণবন্ধু সেইকাৰণে ভগৱন্ত নাৰায়ণ সকলোতকৈ শ্ৰেষ্ঠ সেই নিমিৰাজন তুমি মনত ৰাখিবা তুমি আমাক এইটো সুধিছিলা কোন মতে কেতিক্ষণে সোৱন্ত সাক্ষাৎ কহিব নৃপতি তাৰ উত্তৰ তোমাক কেনেকৈনো ভগৱন্ত প্ৰকাশ হৈ যায় তাৰ বিষয়বস্তু আমি তোমাৰ আগত কম গীতা শাস্ত্ৰত ভগৱন্ত পুৰুষে পৰম বান্ধৱ অৰ্জুনৰ আগত প্ৰকাশ কৰিছিল যে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে অৰ্থাৎ দুষ্কৃতি নাশ কৰি সংস্কৃতি ৰক্ষা অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠা দুষ্টক দমন কৰি সন্তক পালন কৰা এই উদ্দেশ্য আগত ৰাখি ভগৱন্ত সময়ে সময়ে ধৰাধামত অৱতৰণ হয় অৰ্থাৎ অৱতাৰ লয় আৰু বৰ্তমান সেইখিনি কথাকে প্ৰকাশ কৰিবৰ বাবে সিদ্ধ আগবাঢ়িছে হে ৰাম ধনৰ চেষ্টা যি কালত এৰৈ মতি কেশৱৰ চৰণ সেৱাত মাত্ৰ ৰতি তাৰ হুৱে তেবে আখি ভকতি প্ৰবল পখালে চিতৰ তাৰ আছে যত মল উত্তৰটো প্ৰথম প্ৰকাশ কৰিছে পদে যে ধনৰ চেষ্টাক যি কালত এৰৈ মতি যিজন মানুহে ভগৱন্তৰ কৰ্ম কৰিবলৈ গৈ ধনৰ কথাটোক আশ্ৰয় নকৰে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে সেহিহে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সি অনুষ্ঠান সকলে কৰিল নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ ভৈল আশাক যিজনে পিঠি দিল অৰ্থাৎ ভগৱন্ত হ'ল নিৰাশা তত্ত্ব তেওঁক যদি আশা কৰা যায় আশা কৰাজনে নাপায় প্ৰমাণ হিচাপে দিছে যেতিয়া পঞ্চপাণ্ডৱৰ দূত হৈ কৃষ্ণ তত্ত্ব হস্তিনাপুৰৰ ৰাজসভাত প্ৰৱেশ কৰিছিল তেতিয়া দুৰ্যোধনে ৰাজাতিথ্য কৰি কৃষ্ণকটো থাকিবলৈ কৈছিল অন্য হাতেদি ভগৱন্ত বস্তু কিন্তু থাকিছিল বিদুৰৰ ভগা প্ৰজাত তাৰমানে বিদুৰে অকণমান আশা কৰা নাই ভগৱন্তক অথচ ভগৱন্ত গৈ ভক্তৰ গৃহত আশ্ৰয় গ্ৰহণ কৰিছে ঠিক তেনেধৰণে আমিও যদি প্ৰাণজিত নামৰ এই শৰীৰটোক আপোনাসৱৰ এই মহান কাৰ্যসূচীভাগিত অংশগ্ৰহণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিবলৈ যিকেইজন বাপ আগবাঢ়ি গৈছিল আমাৰ গৃহলৈ বা যোগাযোগ কৰিছিল যিকেইজন বাপে সেইকেইজন বাপে আমাক সুধিছিল বাপ আপুনি আমাৰ নামঘৰত গৈ অনুষ্ঠান কৰিলে বা আপুনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অনুষ্ঠান কৰি থাকোঁতে আপুনি অনুষ্ঠানৰ বিনিময়ত কিমান ধন লয় কিমান পইচা লয় আৰু সেই মুহূৰ্ততে যদি আমি কৈ দিছিলোঁ
যে আমাক 10,000 মান টকা দিলেহে আমি আপোনাসৱৰ নামঘৰত গৈ দায়িত্ব পালন কৰিব পৰা যাব, তেতিয়াহ'লে সেইখিনিতে আমাৰ ভকতি ভ্ৰষ্ট হ'ব। ঠিক তেনেধৰণে এজন নামাচাৰ্য হৈ এজন পাঠাচাৰ্য হৈ যদি আমি ভোজনী দানৰ আশাত আমি যদি অনুষ্ঠান ভাগিত গৈ উপস্থিত হওঁ, তেতিয়াহ'লে সেইটোৱে হ'ব নামাচাৰ্য পাঠাচাৰ্য আদি আমাৰ খবৰ চূড়ান্ত অপৰাধ আৰু মহাপাপ। গতিকে আমি প্ৰত্যেকেই শাস্ত্ৰসন্মতে নিজৰ কৰ্মক ধৰ্মলৈ ৰূপান্তৰিত কৰিব লাগিব। সেইকাৰণে নেমি ৰজাৰ আগত প্ৰবুদ্ধ সিদ্ধই প্ৰথম সিদ্ধান্ত দিছে, ধনৰ চেষ্টাক যিকালত এৰৈ মতি, যিজনে যি মুহূৰ্তত ধনৰ চিন্তাটো মনৰ পৰা এৰিব পাৰিব, বিপৰীতে সেই চিন্তাটো অৰ্পণ কৰিব কেশৱৰ চৰণ সেৱাত মাত্ৰ ৰতি। সেই চিন্তাটো থাকিব কেৱল ঈশ্বৰ কৃষ্ণৰ চৰণত। এতিয়া যিসকল আয়ে চাকি জ্বলাইছে, যিকেইজন বাপে বা যুৱক যুৱতীয়ে গুৱাপান ভাগ আগবঢ়াইছে, নিশ্চয় আমি কিবা এটা ভাবিছোঁ, কিবা এটা নিশ্চয় ভাবিছোঁ। সেই ভাৱনাটো আমি এৰিব লাগিব। আমাৰ কৰ্ম হ'ল ঈশ্বৰক চিন্তা কৰা, গতিকে ঈশ্বৰক চিন্তা কৰিব লাগে। ঈশ্বৰৰ পৰা আমি বিচাৰিব নালাগে, ঈশ্বৰৰ বস্তু আমি ঈশ্বৰত অৰ্পণ কৰিব লাগে। যে সবে নাৰায়ণ পৰ জানিবা নিশ্চয়, অৰ্পণা নভৰিলে কিছু ফল নধৰে। আমি যে কৈছোঁ মোৰ 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 মোৰ, একো নাই মোৰ, আহোঁতে আমি একো লৈ অহা নাই, যাওঁতেও আমি একো লৈ যাব নোৱাৰোঁ, আমাৰ একো নাই। এখন সবে নাৰায়ণ পৰ, সকলো তোমাৰ প্ৰভু, অৰ্পণা নভৰিলে কিছু ফল নধৰে। গতিকে তোমাৰেখে দ্ৰব্য তোমাতে অৰ্পণ, নিষিদ্ধ স্বৰূপে কৰিও গ্ৰহণ। সেই প্ৰভু দ্ৰব্য তোমাৰ। মই মাত্ৰ কেইদিনমানৰ কাৰণে ৰখীয়া হৈ আছোঁ বাৰীখন, কল গছ এজোপাত কল এথোকা লাগিছে, ইয়াত তোমাৰ কৃপাতহে হৈছে প্ৰভু। গতিকে তোমাৰেই দ্ৰব্য তোমাতে আমি অৰ্পণ কৰিছোঁ। গতিকে ইয়াৰ বিনিময়ত আমি কিমান ল'ম পইচা, সেইটো আমি নিৰ্ধাৰণ নকৰিম, সেইটো নিৰ্ধাৰণ কৰিব যিজন ব্যক্তিয়ে সেই ব্যৱস্থাটো, অৰ্থাৎ কলথোকা তেওঁ কৰ্মত লগাবলৈ নিব, তেওঁ নিৰ্ধাৰণ কৰিব কিমান দিব। কিন্তু আমি যদি কওঁ যে ইমান দিব লাগিব, যদি আমি তেনেধৰণে কওঁ, তেতিয়াহ'লে আমাৰ সেইটো অপৰাধ হৈ যায়। আৰু সেইকাৰণে প্ৰত্যেক সমাজতে সেই অপৰাধটো ভঞ্জনৰ বাবে এটা নিয়ম আছে, সেইটো হ'ল অৰ্পণা সেৱা। প্ৰত্যেক অনুষ্ঠানৰে সমাজত সেই নিয়মটো আছে, অৰ্পণা সেৱা। যদি সেউকীয় অৰ্পণা সেৱা ভাগ নকৰে, তেতিয়ালৈকে ভকতে কোনো দ্ৰব্য গ্ৰহণ নকৰে। গতিকে সেউকীয়ে গোটাই পিটাই আনোতে যিখিনি শ্বাস নিশ্বাসত অপৰাধ ৰৈ গ'ল বাক্য বচনত, সমস্ত অপৰাধ ভঞ্জন কৰি ভকতে দায়িত্ব পালন কৰে। তাৰ পাছৰ পৰা ভকতে শৰাই সজাব, তাৰ পাছত ভকতে সুন্দৰভাৱে অৰ্পণা কৰিব প্ৰত্যেকৰে সন্মুখে সন্মুখে। আৰু সেইকাৰণে তাৰ নামটো হ'ল প্ৰসাদ। একে মাহ, একে বুট, একে মগু, তিনিআলি বা চাৰিআলিৰ চুকত যদি দোকানী এজনে বিক্ৰী কৰি থাকে, তেতিয়া তাৰ নাম হ'ল মিক্সাৰ। কেলে মিক্সাৰ হ'ল? কাৰণ তাত ভক্তি নাই। যদি ভক্তি আহাৰত প্ৰৱেশ কৰোৱাব পৰা যায়, তেতিয়াহ'লে তাৰ নাম হ'ল প্ৰসাদ, অৰ্থাৎ আহাৰ প্ৰসাদলৈ ৰূপান্তৰিত হয়। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘত, অপৰাধ নধৰিব, আমি সমাজভাগীৰ নাম লোৱা হৈছে, এইটো আমি বিষয়টো বুজাবৰ কাৰণেহে টানি অনা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ সমাজভাগীত যেতিয়া প্ৰসাদ দিয়া যায়, সেই প্ৰসাদ সিদ্ধ হ'লেও তাৰ নাম প্ৰসাদ বুলি কয়। বোলে বা প্ৰসাদ অকণ দিয়া হ'বনে? বোলে বা প্ৰসাদ নালাগে আমাক। মানে যিটো অন্য সমাজত নাম আছে চাউল সিজোৱা, যিটো অন্য সমাজত নাম আছে ভোজ আদি আদি নামেৰে নামাকৰণ হয়। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘত সেই নিয়মটো শাস্ত্ৰসন্মত, অৰ্থাৎ প্ৰসাদ। কাৰণ তাত নাম আশ্ৰয় কৰি ভক্তি প্ৰৱেশ কৰোৱা হৈছে। কিন্তু বাকী অনুষ্ঠানতো ভক্তি প্ৰৱেশ কৰোৱা হয় যদিও, তাৰ হয়তো শাস্ত্ৰসন্মত কথাটো আমি বুজি নোপোৱাৰ বাবে বোলে আমুকৰ ঘৰত সকাম নহয়, সেইকাৰণে আমি যাওঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘত কিন্তু নিমন্ত্ৰণ কৰোঁতেই কৈ থৈ যায়, বা আমুক দিনা একাদশ দিৱস নাম এষাৰ আছে, আপোনাসৱ যাব। কিন্তু বাকী সমাজত কোৱা হয় সকাম আছে আমাৰ দেউতাৰ, গতিকে যাব। সকাম কৰিবলৈ শাস্ত্ৰই আমাক নাই কোৱা। সকাম কৰাৰ বিপৰীতে শাস্ত্ৰই কৈছে নিষ্কাম কৰা। নিষ্কামৰ অৰ্থ হ'ল নাম। যেতিয়া নাম বুলি কোৱা যাব, তেতিয়া সমস্ত পাপ আৰম্ভণিতে খণ্ডনে হৈ যায়। কাৰণ ভাগৱতে আমাক সিদ্ধান্ত দিছে, প্ৰভু ভগৱন্ত ভকতৰ নেব নিধি, হৰি ক স্মৰণে আৰম্ভৰ শৌক সিদ্ধি। আৰু এটা নিয়ম আছে,
তিনি দিনত তিলনী কৰ্ম হোৱাৰ লগে লগে সেই দিনটোত ভকতে কীৰ্তন গ্ৰন্থ ঈশ্বৰৰ নাম আশ্ৰয় কৰি পৰিয়ালটোক বংশক শুদ্ধিকৰণৰ ব্যৱস্থাটো কৰে আৰু বাকী সমাজ ব্যৱস্থা তাৰ অলপ বিপৰীত নীতি নিয়ম দেখা যায়। এইটো শাস্ত্ৰৰ বিপৰীত নিয়ম। আৰু সেই দিনটোত সেই ব্যক্তি ঘৰত পানী অকণমানো গ্ৰহণ নকৰা নিয়মটো শাস্ত্ৰসন্মত। তাৰ পাছত 10 নম্বৰ দিনটোলৈকে ঈশ্বৰৰ নাম আশ্ৰয় কৰা নিয়ম থাকে, ঘণ্টাই হওক আধা ঘণ্টাই হওক। এইটো গো কৰ্ণ আৰু ধুন্দুকাৰীৰ যিটো পেট আত্মা মুক্তিৰ অৰ্থে গো কৰ্ণই নিয়মটো পালন কৰিছিল। সেই 7 দিনীয়া নিয়মটো ভাগৱত শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজভাগীত এই নিয়মটো সুন্দৰভাৱে পালন কৰা হয়। কিন্তু বাকী অনুষ্ঠানত পেট আত্মা আহিব বুলি ৰখিবলৈ যায় বহুখিনি গাঁৱৰ জ্ঞাতি কুটুম্ব। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘত ৰখিবৰ কোনো প্ৰয়োজন নাই, কাৰণ তেওঁলোকে জানে প্ৰত্যেকৰে গৃহত ভাগৱত ধৰ্ম পালন হৈ থাকে, গুৰু গৃহ থাকে। সেইকাৰণে গুৰু গৃহ থাকিলে পুণ্যাত্মাৰ মুকুতি অনায়াসে হৈ যায়। গুৰু গৃহত নাম প্ৰসংগ হয়, ভকত আহি কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰে পাঠৰ মাধ্যমেৰে, শ্ৰৱণ কীৰ্তন মহাভক্তি। পানী পোতাত পৰি থকা সেই আত্মাতত্বই ভকতৰ চৰণৰ ধূলা পাই কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰি এই সংসাৰৰ পৰা সুন্দৰভাৱে মুকুতি লাভ কৰিব পাৰে। এই যিবিলাক দৰ্শন, আমি যদি অকণমান কৰ্মটো ধৰ্মলৈ ৰূপান্তৰিত কৰা দৰ্শনটো শাস্ত্ৰসন্মতে বুজো, এইখিনি নিয়ম বৰ্তমান পদবন্ধে প্ৰকাশ কৰিছে। হেৰা তাৰ হুৱেতে বে আখি ভকতি প্ৰবল, পখালে চিত্তৰ তাৰ আছে যত মল। তেনে ধৰণে এটি জীৱতত্বই ভক্তি প্ৰবল হয় আৰু কায় বাক্য মন চিত্ত সুন্দৰভাৱে পৰিষ্কাৰ হৈ ভগৱন্তৰ কৃপা লাভৰ বাবে নিজক আগবঢ়াই নিব পাৰে। হুৱে তাৱে তাত আখি ঈশ্বৰ বিদিত, কৃষ্ণক সাক্ষাতে দেখি হুৱে মোহহীন। তেতিয়াই তেওঁ কৃষ্ণস্তু ভগৱন্তক সাক্ষাৎ দৰ্শন হৈ যায়। আৰু সেইকাৰণে কি হয়, গৃহলৈ অহা অতিথিজন, অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ শাস্ত্ৰই কৈছে। আৰু সেইকাৰণে আমি প্ৰত্যেকে কি কৰোঁ, আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। এই নিয়মটো কোনদিনা হয়, যেতিয়া আমাৰ পিতৃ মাতৃ পৰলোকগামী হয় সেই কেইদিনত হয়। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেক দিনাই প্ৰত্যেকজন ব্যক্তিৰ ঘৰতে যদি এজন অতিথি আহে, তেওঁ লং পেণ্ট চাৰ্ট পিন্ধি আহিলেও তেওঁ আজি মোৰ গৃহ তীৰ্থটো অধিক ভৈলা আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। এই নিয়মটো লং পেণ্ট পিন্ধি অহা ভকত ব্যক্তি এজনৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা যায়। কিন্তু বাকী সমাজত বোলে কোন আহিছে, শইকীয়া, বহা শইকীয়া, এই নিয়মটো পালন কৰা হয়। এতিয়া কোনটো শাস্ত্ৰসন্মত নিয়ম, কেনেধৰণে কৰ্মটো ধৰ্মলৈ ৰূপান্তৰিত হয়, এইটো আমি বিবেচনা কৰিবৰ বাবেহে অন্তত সমাজভাগী নামটো টানি অনা হৈছে। তাৰ বাবে আপোনাৰভাৱে ব্যক্তিগতকৈ কোনো গাত পাতি নল'ব যে বাকী সমাজত নাই, কেৱল সেইভাগ সমাজতহে আছে। এইটো বিষয়ে আকৌ আমি নাই কোৱা, আমি মাত্ৰ তুলনাটো দেখাবৰ বাবেহে সমাজভাগী নামটো টানি অনা হৈছে। তাৰ বাবে আমাৰ যি অপৰাধ ৰৈ গৈছে, আপোনাৰ মহামহন্তই সেই অপৰাধ ভঞ্জন কৰি আমি মূঢ়মতীক এক কণিকা কৃপা বৰ্ষণ কৰিব। হেৰা কৃষ্ণক সাক্ষাতে দেখি হুৱে মোহহীন, আপোনাক নেদেখিবে কৃষ্ণয়ে ভিন্ন। আনকো কৃষ্ণ দেখে, নিজেও কৃষ্ণময় হৈ যায়। এৰা বেঢ়িলে পতালে যেন, যাহাৰ নেত্ৰক নেদেখে আগতে, যিটোজনে আদিত্যক গুচাইলে ক ঔষধে
চক্ষুৰ যেবে মল সি যেন সাক্ষাতে দেখে সূৰ্যৰ মণ্ডল সেহি মতে মাধৱৰ শ্ৰৱণ কীৰ্তনে গুণৰ কৰ্মল মল তেজে তাৰ মনে সুৱন্ত ঈশ্বৰ তেবে হিয়াত সাক্ষাৎ কহিলো সমস্তে যেন জানিলা তোমাত পুনৰপি পুচন্ত নৃপতি জোৰ হাত কৈও কৰ্মযোগ সিদ্ধ সমস্ত আমাত যাক জানি নৰে কৰে কৰ্মৰ নিহাৰ উপজয় পৰম জ্ঞান নিস্তৰ সংসাৰ যেনেকৈ আমাৰ বেমাৰ এটা হোৱাৰ লগে লগে ডাক্তৰে দিয়া পৰামৰ্শক আশ্ৰয় কৰোঁ যেনেকৈ ব্যক্তিজন অতিব শকত হৈ গ'লে ডাক্তৰে যে উপদেশ এটা দিয়ে ৰাতিপুৱা ৰাতিপুৱা খোজকাঢ়িব তেতিয়াৰ পৰা খোজকাঢ়িবলৈ লাগি যাওঁ তাৰমানে প্ৰাণৰ প্ৰতি আমাৰ প্ৰত্যেকৰে মমতা আছে সেইকাৰণে আমি ডাক্তৰৰ উপদেশটো পালন কৰোঁ সেইটো হ'ল আমাৰ ঔষধ আৰু ঔষধটো গ্ৰহণ কৰিলে যেনেকৈ বেমাৰটো নিৰাময় হয় ঠিক তেনেকৈ সেহি মতে মাধৱৰ শ্ৰৱণ কীৰ্তনে গুণৰ কৰ্মৰ মল তেজে তাৰ মনে ঠিক তেনেকৈ প্ৰত্যেক দিনাই ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰি থাকোঁতে আমাৰ হৃদয়ত থকা মলবিলাক আপোনা আপুনি নাইকিয়া হৈ যায় এতিয়া আপোনাৰ হ'বৰ এই লংককীয়া গাঁওখনৰ নামগৃহ ভাগিলে আহোঁতে সেই মূল পথৰ পৰা অৰ্থাৎ ঘাই পথৰ পৰা যিটো উপপথ আহিছে সেই উপপথটোৱেদি সোমাওঁতে প্ৰথমে এখন তোৰণ আছে তোৰণখনৰ পৰা একেবাৰে নামঘৰৰ বাটচৰাৰ সন্মুখলৈকে দুইফালে কেৱল বন্তি জ্বলি আছে বন্তিৰ বিপৰীতে আপোনালোকে জেং জাবৰ এখিনিমান কিয় নথলে থ'ব পাৰিলেহেঁতেন জেং এখিনিমান জাবৰ অলপমান থৈ দিব পাৰিলেহেঁতেন কিয় নথলে বাৰু কাৰণ আমাৰ প্ৰত্যেকৰে ধাৰণাটো আছে যে লেতেৰাখিনি দেখিলে ভকতে ভাল নেপায় বিভিন্ন গাঁৱৰ পৰা ভকত বৈষ্ণৱ আহিব অপৰিষ্কাৰ লেতেৰা হৈ থাকিলে আমাৰেই বদনাম হ'ব গাঁওখনৰ বদনাম হৈ যাব সেইকাৰণে পৰিৱেশটো নিকাকৰণ বুলি এটা বিষয় কাৰ্যসূচীখনত ৰখা হৈছে পৰিৱেশ নিকাকৰণ সেই সৌন্দৰ্যতাটো মাধুৰ্যতাটো আনিবৰ বাবে সেই ব্যৱস্থাটো আমি পালন কৰিছোঁ বাটচৰাটো সন্মুখত উপস্থিত হোৱাৰ আগত যিভাগ আমি তোৰণ দেখিলোঁ সেই তোৰণভাগ দেখাৰ লগে লগে মনটো পবিত্ৰ হৈ গ'ল পৰিৱেশটো ইমান সুন্দৰ ঠিক তেনেকৈ ২৪টা তত্ত্বৰে গঠিত শৰীৰটোৰ হৃদয় নামৰ মন্দিৰ ভাগি কৃষ্ণস্তু ভগৱান স্বয়ং প্ৰকাশ হৈ আছে গোপীসকলে কৈছে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত হে প্ৰভু তুমি সকলোৰে হৃদয়ত আছা কিন্তু তত্ত্বটো বুজি নোপোৱাৰ কাৰণে তোমাক বাহিৰত বিচাৰি ফুৰিছোঁ এতিয়া হৃদয়ত যদি কৃষ্ণস্তু ভগৱান আছে তেতিয়াহ'লে আমি দেখা নাই কিয় নেদেখাৰ মূল কাৰণটো হ'ল এইটো যে গুণৰ কৰ্মৰ মল তেজে তাৰ মনে অৰ্থাৎ হৃদয়ৰ মাজত কৃষ্ণস্তু ভগৱান আছে যদিও কুৰ্চুত কপট দম্ভ দেশ অহংকাৰ মদ মাচৰ্য আদি লেতেৰা গুণবিলাক হৃদয়ৰ মাজত আছে আমাৰ হৃদয়খন আমি পৰিষ্কাৰ কৰিব পৰা নাই সেইকাৰণে আমি হৃদয়ৰ মাজত থকা কৃষ্ণস্তু ভগৱন্তক আমি দেখা পোৱা নাই
এই শইকীয়া দত্ত কলিতা বৰগোহাঁই বুঢ়াগোহাঁইবিলাকহে দেখি আছোঁ, মানে উপাধিবিলাক দেখি আছোঁ। এতিয়া নামঘৰ ভাগ পৰিষ্কাৰ হৈ থকাৰ কাৰণে মনটো পবিত্ৰ হৈ আছে। কিন্তু ইয়াত থকা 3জনমান বাপ, প্ৰত্যেকে বোলে বাপ কৃষ্ণ চাহ অকণ ল'ব আহক। উদ্যোক্তা মণ্ডলী কোনোবা এজন বাপে কৃষ্ণ বুলি কৈ চাহকণ ল'বলৈ লৈ গ'ল। এনেধৰণে ইজনে সিজনক 3 দিনৰ কাৰণে কৃষ্ণময় হ'লোঁ। এমাহমানৰ পাছত যেতিয়া আমগুৰিত চাৰিআলিটোতে এইফালৰ পৰা যোৱা এজন বাপে চাইকেল লৈ যাওঁতে সিফালৰ পৰা মটৰ চাইকেলত অহা বাপজনৰ লগত হঠাৎ যদি খুন্দা খাই যাওঁ, তেতিয়া আমাৰ ভাৱ ভাষাবিলাক কেনেকুৱা হ'ব বাৰু? পোনে পোনে হ'ব, তই নেদেখ নেকি? সেইটোৱে হ'ব, এইটো স্বাভাৱিক কথা, আমি সকলোৱে জানো। কিন্তু সেইদিনা চাৰিআলিত, আজিৰ পৰা এমাহৰ পাছত চাৰিআলিত 2জন ব্যক্তিৰ মাজত খুন্দা খাওঁতে ঐ নেদেখ নেকি ভাৱনাটো অহাৰ প্ৰাক মুহূৰ্তত যদি আমি ভাবি লওঁ যে আজি এমাহৰ আগত মই এই শইকীয়া বাপক কিন্তু নামঘৰত কৃষ্ণ বুলি কৈছিলোঁ, আজি মোৰ হাতখন কিয় দাং খাই গ'ল? এই ভাৱনাটো যেতিয়া আমি এমাহৰ আগত আজিৰ এই 3দিনীয়া কাৰ্যসূচীটোলৈ আমি মনটো পঠিয়াই দিব পাৰিম, তেতিয়া আমাৰ এই এনেধৰণে মুঠি মৰা হাতখন কিন্তু সেইদিনা পুনৰ এনেধৰণে কৃষ্ণলৈ ৰূপান্তৰিত হৈ যাব। গতিকে ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। ভাবিম কেনেকৈ, এইটো আপোনাৰ মোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। সেইটোৱে হ'ল ভক্তি, সেইটোৱে হ'ল আনন্দটো। এতিয়া সেই আনন্দটো ল'বলৈ চেষ্টা কৰিম কিমানজনে, কৰিছোঁ কিমানজনে। এতিয়া সেই ভাৱনাটো আনিবৰ কাৰণে আকৌ শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমালেহে আহিব, আকৌ এইটো নহয়। ভক্তি প্ৰত্যেকৰ নিজৰ নিজৰ বস্তু, শৰণ নিজৰ নিজৰ বস্তু। তুমি কোন সমাজত আছা এইটো ডাঙৰ কথা নহয়, শাস্ত্ৰসন্মত নিয়মটো তুমি পালন কৰাটো শুদ্ধ হৈছে নাই, এইটোৱে আটাইতকৈ ডাঙৰ বস্তু। গতিকে আমি প্ৰত্যেকেই চিন্তা কৰিব লাগিব যে গুণৰ কৰ্মৰ মল তেজে তাৰ মনে, যাতে আমি মনৰ পৰা সেই অসূয়া অপ্ৰীতি দম্ভ দেশ অহংকাৰবিলাক ত্যাগ কৰি আমি একেজন পিতৃৰে সন্তানস্বৰূপ মনুষ্য ককাই ভাই এই ভাৱনাটো আনিবলৈ আমি চেষ্টা কৰিব লাগিব। হুৱন্ত ঈশ্বৰ তেবে হিয়াত সাক্ষাৎ, কহিলোঁ সমস্তে যেন জানিলা তোমাৰ। তেতিয়াই ভগৱন্ত বস্তু সাক্ষাৎ ঈশ্বৰ ৰূপত তোমাৰ হৃদয়ৰ মাজত তুমি দৰ্শন পাই যাবা। আৰু প্ৰমাণ হিচাপে দ্বাদশ স্কন্ধ শ্ৰীমদ ভাগৱতৰ একেবাৰে শেষত পৰীক্ষিতৰ ব্ৰহ্ম জ্ঞান লাভ, ইয়াত খুব সুন্দৰভাৱে আছে। যেতিয়া গংগাৰ তীৰত পৰীক্ষিতক তক্ষক নামৰ কালসৰ্পই দংশন কৰিবলৈ এটা বিৰাটকাৰ ৰূপ ধাৰণ কৰিছে, তেতিয়া প্ৰত্যেকে দেখা পাইছে তক্ষক ৰূপী কালসৰ্পক, কিন্তু কেৱল পৰীক্ষিতেহে দেখা পাইছে তেওঁৰ সন্মুখত এটা বিৰাটকাৰ সাপ থিয় হৈ থকা নাই, ফেট তুলি থকা নাই। পৰীক্ষিতে দেখা পাইছে শংখ চক্ৰ গদা পদ্মধাৰী স্বয়ং কৃষ্ণস্তু ভগৱান তেওঁৰ সন্মুখত থিয় হৈ আছে। দেখা পাইছে কেৱল পৰীক্ষিতে, কাৰণ কায় বাক্য মন এক কৰি ভাগৱত 7 দিন 7 ৰাতি পৰীক্ষিতে শ্ৰৱণ কৰিছে। ঠিক আমিও তেনেধৰণে যদি শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে সেই মহাফলটো আমি লাভ কৰিব পাৰিম। তাৰপাছত যেতিয়া তক্ষকৰূপী কালসৰ্পই পৰীক্ষিতৰ চৰণৰ বুঢ়া আঙুলিত দংশন কৰিছে, তেতিয়া বাকীসকলে এটাই ধ্বনি প্ৰকাশ কৰিছে যে ৰজাক দংশন কৰিলে তক্ষকে, ৰজাক দংশন কৰিলে তক্ষকে, ৰজাৰ মৃত্যু ধ্ৰুৱ সত্য বা অনিবাৰ্য। কিন্তু পৰীক্ষিতে দেখা পাইছে কেৱল শংখ চক্ৰ গদা পদ্মধাৰী ভগৱন্ত পুৰুষে তেওঁৰ চৰণত চুম্বন কৰিছে, কাৰণ তেওঁ নিজে কৃষ্ণময় হোৱাৰ কাৰণে সন্মুখত থকা তক্ষকৰূপী সৰ্পৰ আত্মা তত্ত্বও তেওঁ কৃষ্ণময় ৰূপটো দৰ্শন পাই গ'ল, কেৱল পৰীক্ষিত। আৰু সেইকাৰণে পৰীক্ষিতৰ মুকুতি হৈছে। গতিকে আমিও সেই পৰম জ্ঞান শাস্ত্ৰসন্মতে ল'বৰ বাবে যৎপৰোনাস্তি যদি চেষ্টা কৰোঁ, এয়াই হ'ল গুৰুজনাৰ উপদেশ, শাস্ত্ৰসন্মতে আমাক সিদ্ধান্ত দিছে। শ্ৰীৰাম পুনৰপি পুচন্ত নৃপতি জোৰসাত, কৈও কৰ্ম যোগ সিদ্ধ সমস্তমান। কৰ্ম যোগ কাক কয়, কাৰ নাম, কেনেকুৱা নিয়ম তুমি আমাৰ আগত ক'বানে? এই বুলি নিমি ৰজাই পুনৰ 9জন সিদ্ধৰ আগত মনৰ ভাৱনাটো প্ৰকাশ কৰিছে যে জাক জানি নৰে কৰে কৰ্মৰ নিহাৰ, উপজয় পৰম জ্ঞান নিস্তৰৈ সংসাৰ। পৰম জ্ঞান লাভ কৰি সংসাৰ চক্ৰৰ পৰা মুক্তি লাভ কৰিব পাৰে। হেৰাম ইক্ষাকু পিতৃৰ আমি সমীপত তথা,
ব্ৰহ্মপুত্ৰ শবত পুছিলো ইটো কথা নেদিলা সিদ্ধান্ত কিয় সনক সুনন্দে কহিও কাৰণ শুনো পৰম আনন্দে। সেই সিদ্ধসকল মোক তোমালোকে কোৱা এই প্ৰশ্নৰ উত্তৰ মই পৰম আনন্দ মনেৰে শুনাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ। আৰু প্ৰশ্নটো শুনি উত্তৰ দিছে শুনি আবিৰ সূত্ৰ সিদ্ধে দিলন্ত সিদ্ধান্ত শুনা কৰ্মযোগ চিত্ত কৰি উপশান্ত। কৰ্মযোগ কাৰ নাম তোমাক কওঁ শুনা। ৰাম পৰম গহনয়াতি ইটো বেদবাণী যাক শুনি মোহ দূৰ হুৱে মহাজ্ঞানী। পৰম গূঢ়তত্ত্ব এইটো বেদৰ বাণী যাক শুনিলে মহাজ্ঞানী হৈ যাব পাৰিব, মোহৰ পৰা তৎক্ষণাৎ জীৱতত্ত্বই পৰিত্ৰাণ পাব পাৰিব। বেদে যাক বিহি আছে তাকে বুলি কৰ্ম বেদে নিষেধিছা যাক সেহিটো অকৰ্ম। ৰাম বিহিত নাচৰি হয় বিকৰ্ম পাতে ক বিকৰ্ম অকৰ্ম কৰ্ম জানিবা প্ৰত্যেক। নহিকে লৌকিক কথা বেদে কহে আক উপজিল ঈশ্বৰত ইটো বেদবাক। ইহাৰ অৰ্থত মোহ শুৱে মহাজ্ঞানী বেদৰ তত্ত্ব কপাইব আন কোন প্ৰাণী। এতিয়া পুনৰ আবিৰ্ভূত নামৰ সিদ্ধজনে তিনিটা দৰ্শন দিছে। তিনিটা দৰ্শন কি? কৰ্ম, অকৰ্ম আৰু বিকৰ্ম। এতিয়া আমি কোনটো কৰি থাকোঁ? পুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰা সময়লৈকে আমি কি কৰোঁ? এতিয়া বুজিবৰ বাবে প্ৰকাশিত হৈছে বেদে যাক বিহি আছে তাকে বুলি কৰ্ম। বেদে যিবিলাক কৰিবলৈ কৈছে সেইটোৱে কৰ্ম। এতিয়া বেদে কি কৰিবলৈ কৈছেনো আমাক? ইমান পৰে বেদে আমাক কি কৰিবলৈ ক'লে? এক দেৱ এক সেউ একত বিনে নাইকেও। এজনে ঈশ্বৰ তেওঁকে চিন্তা কৰা, পুৱা গধূলি তেওঁৰ চৰণতে সমস্ত অৰ্পণ কৰিহে তুমি গ্ৰহণ কৰিবা। সেইটোৰ নামহে হ'ল কৰ্ম। এইটো হ'ল বেদে আজ্ঞা কৰা। বেদে নিষেধিছা যাক সেহিটো অকৰ্ম। বেদে যিটো নকৰিবলৈ কৈছে সেইটোৱে হ'ল অকৰ্ম। এতিয়া বেদে কি নকৰিবলৈ কৈছে? বেদে নকৰিবলৈ কি কৈছে? যে অন্য দেৱী দেৱ নকৰিবা সেও, গৃহ নপশিবা তাৰ মূৰ্তিকো নাচাইবা, প্ৰসাদো নাখাইবা, ভক্তি শৈৱ ব্যভিচাৰ। সেইটো বেদে নকৰিবলৈ কৈছে। এতিয়া সেইটো যদি কৰি থাকোঁ তেতিয়াহ'লে আপোনাৰ মোৰ লাভ কি হ'ব? এতিয়া সিদ্ধান্ত দিছে বেদে নিষেধিছা যাক সেহিটো অকৰ্ম বিহিত নাচৰি হয় বিকৰ্ম পাতে। কৰিবলৈ যিটো কৈছে সেইটো যদি নকৰা তেতিয়াহ'লে সেইটোৰ নাম হ'ল বিকৰ্ম। এতিয়া আমাক প্ৰথমে আমি চিন্তা কৰিছিলোঁ এটা কথা যে গাঁওখনত এতিয়ালৈকে ভাগৱতৰ অনুষ্ঠান হোৱা নাই, সেইকাৰণে আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী এভাগ লোৱা হৈছে আৰু বিশেষকৈ যুৱ শক্তিয়ে ইয়াত মূল ভূমিকাটো পালন কৰিছে। গতিকে এইটো সুন্দৰ চিন্তা বেদে কৰিবলৈ কৈছে। তাৰপাছত বেদে নিষেধ দিছে, নিষেধ মানে বাধা দিছে, নকৰিবলৈ কৈছে অন্য দেৱী দেৱ। গতিকে সেইটো আমি ইমান দিনে কৰি আছিলোঁ, কিন্তু সেইটো আজিৰ পৰা আমি নকৰোঁ। তাৰপাছত বিহিত নাচৰি, বেদে মানে ভাগৱতে আমাক যিবিলাক নকৰিবলৈ ক'লে ব্ৰত পালন কৰা কৰিলোঁ, কিন্তু ভাগৱত অনুষ্ঠান হোৱাৰ পাছতে ভাওনা অন্ততে আপুনি মই কি গ্ৰহণ কৰিলোঁ? ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ কৰি দিয়াটোৱে হ'ল বিকৰ্ম পাতে। সেইটোৰ নামেই হ'ল বিকৰ্ম। ভাগৱত শুনিলোঁ, কৰিবলৈ ক'লে কৰিলোঁ, বাধা দিলে নকৰিলোঁ, আকৌ কৰিবলৈ কোৱাখিনি নকৰি আপুনি মই নকৰিবলগীয়াখিনিহে কৰাটোৱে হ'ল বিকৰ্ম। এতিয়া কোনটো কৰিম কোনটো নকৰিম, কোনটো কৰ্ম কোনটো অকৰ্ম কোনটো বিকৰ্ম,
তাক আমি বুজি লৈ সেইমতে চলাটোৱে হ'ল জ্ঞানী মনুষ্যৰ এহি মানে কৰ্মৰ প্ৰয়োজন বুলি কৈছে। সেই জ্ঞানী মনুষ্যৰ সেইটোৱে নীতি নিয়ম। পৰম দুষ্কৰ কৰ্ম যুগ অতিশয়, তুমিও তৈ খানি শিশু ইক্ষাকুতনয়, এতেকে নকৈলা চাৰি ব্ৰহ্মাৰ নন্দন, দ্বিতীয় প্ৰশ্নৰ ৰাজা কহিলো কাৰণ, যি মত গহন কৰ্ম শুনা পৰিছেদ, শিক্ষা দেই মূৰ্হক পৰোক্ষ বাদে বেদ, নানা ফলশ্ৰুতি লোভ লগাই প্ৰথমত, প্ৰৱৰ্তাৱে অজ্ঞানিক সকাম কৰ্মত, ভুঞ্জীবু ভুকুতি পায়া বিশিষ্ট স্বৰ্গক, হেনয়ক কামনা কৰি অৰেছে ঈশ্বৰক। বেদৰ প্ৰথম নিয়মটো হ'ল নানান ধৰণে ফল শ্ৰুতি লোভ লগাই দেখুৱাই দিয়ে আমাক, আৰু সেইকাৰণে অজ্ঞানীসকলে আমি সকাম কৰ্মতে নিজকে অৰ্পণ কৰি দিওঁ। এতিয়া আমি যে কৈ থাকোঁ, ইতিমধ্যে কোৱা হৈছিল বোলে আমুকৰ ঘৰত সকাম আছে নোযোৱা নি, এইটো হ'ল বেদৰ প্ৰলোভিত বাণী দৰ্শন। বেদে আমাক লোভ লগাইছে সকাম, এই নিয়মটো। গতিকে প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যই বেদৰ সেই লোভত মোহত আকৃষ্ট নহ'বৰ বাবে আমাক গুৰুজন বস্তুৱে সুন্দৰভাৱে তত্ত্ব উপদেশ প্ৰদান কৰিবলৈ আগবাঢ়িছে যে ভুঞ্জীবু ভুকুতি পায়া বিশিষ্ট স্বৰ্গক, হেনয় কামনা কৰি অৰ্চে ঈশ্বৰক, যে আমি স্বৰ্গলৈ যাব পাৰিম, সেইকাৰণে আমি সকাম কৰ্ম কৰোঁ। প্ৰথম স্কন্ধতে খুব সুন্দৰভাৱে উল্লেখ কৰিছে যে ব্যাসদেৱে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখি যিখিনি নীতি নিয়ম প্ৰচলন কৰিলে, তাত ভাল কৰ্ম কৰিলে জীৱই স্বৰ্গলৈ যাব পাৰে, কাৰণ তাত পুণ্য অৰ্জন হয়। বেয়া কৰ্ম কৰিলে এক স্থান পায়, তাৰ নাম হ'ল নৰক। কিন্তু সিদ্ধান্ত দিছে 18 নম্বৰ মহাপুৰাণ মহাভাগৱতত যে ভক্তি কৰিলে তুমি বৈকুণ্ঠলৈ যাব পাৰিবা। এতিয়া আমি কোনটো কৰিম? তাৰ এটা শাস্ত্ৰসন্মত দৰ্শন, দুৰ্জন পুত্ৰই যত কেশ কাটি পেলাৱে ধৰণী স্থানে, পিতৃ মাতৃ আত্মা ততেক দিন বঞ্চে গয়া স্বৰ্গস্থানে। যে দুৰ্জন পুত্ৰই যদি পিতৃ মাতৃ পৰলোকগামী হোৱাৰ লগে লগে মুণ্ডন কৰে, তেতিয়াহ'লে পিতৃ মাতৃ আত্মা সিমান দিন স্বৰ্গত থাকিবলৈ পাব। অন্য হাতেদি সিদ্ধান্ত দিছে, বৈষ্ণৱ পুত্ৰই হৰি সেৱা কৰে ভকতক বেৰি বেৰি, ততেক দিন পিতৃ মাতৃ আত্মা বঞ্চে গয়া বৈকুণ্ঠপুৰী। যদি তুমি বৈষ্ণৱ পুত্ৰ হ'ব পাৰা, ভকতক হৰি সেৱা কৰা, ঈশ্বৰ বুলি সেৱা কৰা, তেতিয়াহ'লে সিমান দিন তোমাৰ পিতৃ মাতৃ আত্মা বৈকুণ্ঠত থাকিবলৈ পায়। এতিয়া পিতৃ মাতৃ বৈকুণ্ঠত থকাটো বিচাৰোঁ নে পিতৃ মাতৃ স্বৰ্গত থকাটো বিচাৰোঁ? কৰ্ম কোনটো কৰিম আপোনাৰ মোৰ সন্তান হিচাপে চিন্তা নিজৰ নিজৰ। শাস্ত্ৰই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। এইৰাম বাঢ়ে প্ৰীতি বেদত শুনিয়া ফলশ্ৰুতি, পাছে সাধে সেহি কৰ্মে তাহাৰ মুকুতি, যেন পিতৃপুত্ৰ কলাৰুৰ লোভ দেই, তাংক পাইব বুলি শিশু ঔষধ পিয়ই, পাৱে খণ্ডলাৰু কুগৰ্ভৰু ৰোগহৰৈ, সেহিমতে অজ্ঞানী বেদৰ শিক্ষা ধৰৈ।
সৰু ল'ৰা এটাক জ্বৰ হ'লে যিটো ঔষধ দিয়ে ডাক্তৰে, স্বাভাৱিকতে ঔষধটো তিতা কিন্তু মিঠা। কিয় মিঠা দিয়ে? কাৰণ সৰু ল'ৰাটোৱে তিতাটো খাব নোৱাৰে, সেইকাৰণে তাক মিঠা কৰি দিয়ে ঔষধটো। যদি টেবলেট এটা খাবলৈ দিয়া যায়, তেতিয়াহ'লে পিতৃ মাতৃয়ে টেবলেটটো খুৱাওঁতে হয়তো গুড় এডোখৰ পিটিকি টেবলেটটো গুড়ৰ মাজত সোমোৱাই লাড়ু কৰি দি দিয়ে। সন্তানটোৱে জ্বৰৰ ঔষধ খাইছোঁ বুলি কিন্তু গম নাপায়। এতিয়া সেই টেবলেটটো গুড়ৰ মাজত সোমোৱাই দিলোঁ বুলিয়ে সেই টেবলেটটোৱে শিশুটিৰ শৰীৰত যি ক্ৰিয়া কৰে জ্বৰ, সেই বেমাৰটো উপশম নকৰিব নেকি? নিশ্চিত ৰূপত উপশম কৰে। সিদ্ধান্ত দিছে শাস্ত্ৰই, পাৱে খণ্ড লাৰুকো গৰ্ভৰু ৰোগ হৰে, সেহিমতে অজ্ঞানী বেদৰ শিক্ষা ধৰে। অৰ্থাৎ প্ৰথম বেদে জীৱতত্ত্বক সকাম কৰ্মৰ মাজতে লিপ্ত কৰোৱায়। আৰু সকাম কৰ্মৰ মাজত নিজৰ জীৱনটো আগবঢ়াওঁতে এদিন যেতিয়া জীৱতত্ত্বই বুজি পাব যে তুমিহে কেৱলে সত্য মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান, যে ঈশ্বৰেই সত্য বাকী সমস্তখিনি মিছা, তেতিয়া জ্ঞানীজনে হৃদয়ত কৃষ্ণস্তু ভগৱন্তক দৰ্শন পাই যায়। আৰু সেইটোৱে হ'ল বেদৰ নিষ্কাম মাৰ্গৰ দৰ্শনটো। ৰাম পাছে বেদে বোলেৰা ইষ কামনা, নিষ্কামে কৰিও এক কৃষ্ণত অৰ্পণা। আমি জন্মসূত্ৰে আহোম সম্প্ৰদায়ৰ, কিন্তু যিদিনাই আমি গুৰু ধৰ্ম আশ্ৰয় কৰি এক দেৱ এক সেও একত বিনে নাইকেও এক ঈশ্বৰত শৰণ গ্ৰহণ কৰিলোঁ, সেইদিনাৰ পৰা শাস্ত্ৰই কৈছে ঈশ্বৰক জানে যিটো সেহিহে জাতি, ঈশ্বৰক নজানয় সেহিহে অজাতি। সেইদিনাৰ পৰা জাতি আৰু অজাতিৰ বুজটো তেওঁ বুজি পাই গ'ল, যে জাতি কাক কয়? যিজনে ঈশ্বৰ চিন্তাত নিজকে অৰ্পণ কৰি দিছে তেওঁ হ'ল জাতি, যিজনে ঈশ্বৰৰ চিন্তাত নিজক আঁতৰাই ৰাখিছে তেওঁৱে হ'ল অজাতি। কিন্তু যিসকলে আমি শৰণ গ্ৰহণ নকৰাকৈ নিয়মবিলাক পালন কৰি থাকোঁ, বা শৰণ গ্ৰহণ কৰাৰ পাছতো আমি নিজক সংশোধনৰ বাবে আগ নবঢ়াই কেৱল পূৰ্ব পৰম্পৰা কৰ্মবিলাককে কৰি থাকোঁ, তেতিয়াহ'লে আমি সকাম কৰ্মৰ মাজতেই সোমাই থকা হয়। গতিকে সেই নিয়মটো আমি এৰাই কেনেধৰণে বেদৰ শুদ্ধ শাস্ত্ৰসন্মত নিষ্কাম কৰ্মৰ মাজলৈ নিজকে লৈ যাব পাৰোঁ, তাৰহে উপদেশ গুৰুজনে সুন্দৰভাৱে দিছে। আৰু আমি সমস্তজনাই এই নিয়ম আশ্ৰয় কৰি নিজৰ জীৱন ধন্য কৰাৰ বাবে আগবঢ়াটোৱে হ'ল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে, শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সমস্তৰ প্ৰতি উপদেশ।